কলসী নৈত নিখোজ কিশোৰ ছয়গাঁৱৰ বিহতিয়াত অঘটন কলসী নদীত গা ধুবলৈ গৈ সলিল সমাধি 17 বছৰীয়া কিশোৰৰ তো মানে আমাৰ ঘৰত লগৰ মোৰ ভাইটোৰ লগ আছিল এনেকৈ লগৰ ঘৰত আহিছিল তেওঁ মানে মই ৰাস্তাত লগ পাইছিলোঁ তাতে আমাৰ ঘৰত আহোঁতে মানে তেওঁ নদীত গা ধুইবলৈ গা ধুম বুলি কওঁতে মই কৈছোঁ মই নদী পাৰত থাকিম বুলি কওঁতে সি কৈছে কি নদীত ৰখি থাকিবা আহা আৰু মই গা ধুম সেনেকৈ কৈছে পাছত নদীত গা ধুই সিপাৰ হ'ল সিপাৰ হোৱাৰ পাছত ইপাৰ হোৱাতে মানে মানুহজন নহয় গ'ল কি নাম আছিল গণেশ দাস ছয়গাঁৱৰ মাকেলি গাঁৱৰ গণেশ দাস নামৰ কিশোৰজনে বিহতিয়াৰ বন্ধুৰ ঘৰত আহি কলসী নৈত গা ধুই থকা অৱস্থাতে নিখোজ হয় কিশোৰজন ঘটনাৰ খবৰ পোৱা মাত্ৰকেই ছয়গাঁও আৰক্ষী উপস্থিত হয় ঘটনাস্থলীত সম্প্ৰতি কলসী নদীত কিশোৰজনৰ সন্ধানত নামি পৰিছে SDRF হয় মানে আমাৰ ছয়গাঁও নিয়াৰেষ্ট মানে বিহদিয়া গাঁৱত মাকালি গাঁৱৰ মানে ল'ৰা এজন গণেশ দাস বুলি জানিব পাৰিছোঁ তেখেতে ইয়াতে এজন বন্ধু আছিলে বন্ধুৰ ঘৰলৈকে আহিছিলে আৰু তেখেতে সেই বন্ধুৰ সৈতে মানে নদীত গাঁও ধুলে গাঁও ধোৱাতে দুখজনক কথা মানে তেখেত মানে ইয়াতে সাঁতুৰিব হয়তো ভাগৰিলে নে কি তেখেত মানে ইয়াতে ডুব গ'ল আৰু এতিয়ালৈকে পোৱা নাই আৰু এই খবৰ পোৱাৰ মাত্ৰকে আমাৰ ছয়গাঁৱৰ অফিচাৰ ভাৰপ্ৰাপ্ত মহোদয় মানে ভাস্কৰ মল্ল বাতৰিদেৱ তেখেত আহি উপস্থিত লগে হৈছে আৰু SDRF বাহিনীও আমাৰ ইয়াতে উপস্থিত হৈছে তেখেতসকলে উদ্ধাৰ অভিযান চলাই আছে এতিয়ালৈকে সেই মানে তেখেতৰ ডেড বডিয়ে হৈছে কিজানি এতিয়া বহুত দেৰি হৈছে যিহেতু আৰু এতিয়ালৈকে আমি অনুসন্ধান পোৱা নাই তেখেত এই মুহূৰ্তলৈকে সন্ধান উলিয়াব পৰা নাই কিশোৰগৰাকীৰ ছয়গাঁৱৰ পৰা বিশ্বজিৎ দাস দৈনিক অগ্ৰদূত ডিজিটেল